গগৈ ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ জৰুৰী খবৰ কাইলৈ যেহেতু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰায় 6 লাখ হিতাধিকাৰীক চৰকাৰী পকী ঘৰ প্ৰদান কৰিব চৰকাৰী পকী ঘৰ লাভ কৰাৰ সমান্তৰালকৈ হিতাধিকাৰীসকলে লাভ কৰিব চৰকাৰৰ বিশেষ 4খন আঁচনিৰ জৰিয়তে বিশেষ 4টা সুবিধা আৰু এই কি বিশেষ 4টা সুবিধা হিতাধিকাৰীসকলে কাইলৈ দিনটোত লাভ কৰিব আমি সবিস্তাৰে এটু জেড জনোৱাৰ চেষ্টা কৰিম এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ যে কাইলৈ প্ৰায় 6 লাখ পৰিয়ালক মুদিয়ে দিব চৰকাৰী পকী ঘৰ আৰু প্ৰতিটো পকী ঘৰত থাকিব কেইবাটাও বিশেষ সুবিধা সৌভাগ্য আঁচনিৰ অধীনত বিদ্যুৎ সংযোগ এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ অধীনত গেছ সিলিণ্ডাৰ লাভ কৰিব স্বচ্ছ ভাৰত অভিযান গ্ৰামীণৰ অধীনত ব্যক্তিগত শৌচাগালয় জল জীৱন মিছনৰ যোগেদি খোৱা পানী যোগান ধৰিব অৰ্থাৎ বিশেষ 4টা 5,55,550টা হিতাধিকাৰীক যেহেতু ঘৰ প্ৰদান কৰা হ'ব আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাখ লাখ ঘৰ প্ৰদান কৰিব হিতাধিকাৰীসকলক আৰু একেদিনাই দেশৰ ভিতৰতে সৰ্বাধিক PMAY অধীনত ঘৰ প্ৰদান কৰাৰ অভিলেখ গঢ়িব কাইলৈ দিনটোত কাইলৈ যেহেতু দেশৰ আজি যেহেতু অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী গৰাকী আৰু তাৰ পিছতে কাইলৈ যোৰহাটৰ এক বিশাল জনসভাত এনেদৰে ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ বাবে চৰকাৰী পকী ঘৰ অৰ্থাৎ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত যিসমূহ পকী ঘৰ সেইসমূহ পকী ঘৰ এতিয়া প্ৰদান কৰিব হিতাধিকাৰীসকলক এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ ডাঙৰ খবৰ কেৱল মাত্ৰ পকী ঘৰ লাভ কৰাই নহয় হিতাধিকাৰীসকলে এই পকী ঘৰৰ সমান্তৰালকৈ আন 4টা বিশেষ সুবিধা লাভ কৰিব 4খন বিশেষ আঁচনিৰ জৰিয়তে এই 4টা বিশেষ সুবিধা লাভ কৰিব কেৱল মাত্ৰ পকী ঘৰে নহয় মই পুনৰবাৰ উল্লেখ কৰিছো কেৱল মাত্ৰ পকী ঘৰ নহয় ঘৰৰ উপৰিও আন 4টা বিশেষ সুবিধা লাভ কৰিব বিশেষ 4খন হিতাধিকাৰী আঁচনিৰ জৰিয়তে আৰু তাৰ ভিতৰত প্ৰথমখন হৈছে যে সৌভাগ্য আঁচনিৰ অধীনত বিদ্যুৎ সংযোগ সৌভাগ্য আঁচনিৰ অধীনত বিদ্যুৎ সংযোগ কৰিব পাৰিব বা অৰ্থাৎ বিদ্যুৎ সংযোগ লাভ কৰিব তাৰ পাছতেই প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ অধীনত গেছ সিলিণ্ডাৰ লাভ কৰিব স্বচ্ছ ভাৰত অভিযান গ্ৰামীণৰ অধীনত ব্যক্তিগত শৌচাগালয় যাৰ বাবে এতিয়া আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু ইতিমধ্যে লাখ লাখ লোক উপকৃত হৈছে 12,000 টকাকৈ প্ৰদান কৰা হৈছে যেহেতু দুটা কিস্তি দিয়া হৈছে প্ৰথমে 9,000 তাৰ পাছত 3,000 টকা প্ৰদান কৰা হৈছে ব্যক্তিগত শৌচাগালয় নিৰ্মাণ কৰিবৰ বাবে আৰু এই সুবিধা অৰ্থাৎ এই আঁচনি লাভ কৰিব কাইলৈ দিনটোতেই আৰু তাৰ পাছত জল জীৱন মিছনৰ যোগেদি খোৱা পানী সংযোগ অৰ্থাৎ খোৱা পানী লাভ কৰিব হিতাধিকাৰীসকলে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ কাইলৈ বৃহৎ ঘোষণা কৰা হ'ব আজি যেহেতু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ আহিব দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব আজিৰ নিশা কাজিৰঙাত কটাব আৰু তাৰ পাছতেই কাইলৈ যোৰহাটত এক বিশাল জনসভাত অংশগ্ৰহণ কৰিব দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে আৰু এই যোৰহাটৰ বিশাল জনসভাতেই লাখ লাখ প্ৰায় 6 লাখ হিতাধিকাৰীক চৰকাৰী পকী ঘৰ প্ৰদান কৰিব কেৱল মাত্ৰ চৰকাৰী পকী ঘৰে নহয় ইয়াৰ উপৰিও আন বিশেষ 4টা সুবিধা প্ৰদান কৰিব ৰাজ্যবাসীক বা হিতাধিকাৰীসকলক পুনৰবাৰ আমি ফুল প্লেট গ্ৰাফিক্সৰ জৰিয়তে সেই ভাল খবৰটো আপোনাৰ বাবে লৈ অহাৰ চেষ্টা কৰিম আমি জনাই আছো এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ যে কাইলৈ প্ৰায় 6 লাখ পৰিয়ালক মুদিয়ে দিব চৰকাৰী পকী ঘৰ প্ৰতিটো পকী ঘৰত থাকিব কেইবাটাও বিশেষ সুবিধা সৌভাগ্য আঁচনিৰ অধীনত বিদ্যুৎ সংযোগ সৌভাগ্য আঁচনিৰ অধীনত বিদ্যুৎ সংযোগ প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ অধীনত গেছ সিলিণ্ডাৰ কম মূল্যত গেছ সিলিণ্ডাৰ স্বচ্ছ ভাৰত অভিযান গ্ৰামীণৰ অধীনত ব্যক্তিগত শৌচাগালয় জল জীৱন মিছনৰ যোগেদি খোৱা পানী আৰু 5,55,550টা ঘৰ যেহেতু হিতাধিকাৰীক প্ৰদান কৰিব দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাখ লাখ পৰিয়ালে বা হিতাধিকাৰীয়ে এনেদৰে চৰকাৰী পকী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব আৰু কাইলৈ এনেদৰে 6 লাখ প্ৰায় 6 লাখ পৰিয়ালক মুদিয়ে দিব চৰকাৰী গৃহ আৰু তাৰ মাজতে থাকিব বিশেষ 4টাকৈ সুবিধা আৰু কালিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মোদীৰ অৰ্থাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমনক লৈ সংবাদমেল যোগে কি কৈছিল আৰু কি বৃহৎ ঘোষণা বা কিমানটা পৰিয়ালক কিমান ঘৰ দিয়া হ'ব কি আঁচনি ঘোষণা কৰা হ'ব এই সন্দৰ্ভত প্ৰাৰম্ভিক পৰ্যায়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে সংবাদমেল যোগে কি কৈছিল আমি সংবাদমেলৰ সেই কিছু ক্ৰিয়াদাংশ শুনোৱাৰ চেষ্টা কৰিম তেখেতে অসমৰ ৰাইজৰ বাবে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ কেইবাটাও প্ৰকল্পৰ শুভ উদ্বোধন কৰিব এই মেলেং মেটেলি যিটো খেলপথাৰ বা মেলেং মেটেলি পথাৰ তাতে অনুষ্ঠিত হোৱা সভাত এটা ভাৰতৰ ভিতৰতে এটা নতুন অভিলেখ স্থাপন কৰি তেখেতে একেলগে একেটা ভেনুৰ পৰাই 5,55,550
550টা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ হিতাধিকাৰীসকলক প্ৰদান কৰিব। ইয়াৰ আগতে ভাৰতত একেখন মঞ্চৰ পৰাই 5,55,555টা ইমান সংখ্যক গৃহ একেটা স্থানৰ পৰাই হিতাধিকাৰীসকলক দিয়া হোৱা নাছিল। সেই ফালৰ পৰা সেইদিনাখন অসমে এটা নতুন অভিলেখ স্থাপন কৰিব। লাচিত বৰফুকন আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ উপৰিও মেলেং মেটেলি ফিল্ডৰ পৰাই বা পথাৰৰ পৰাই প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সদ্য নিৰ্মিত তিনিচুকীয়া মেডিকেল কলেজখনো শুভ উদ্বোধন কৰিব। ইয়াৰ উপৰিও সেই সভাৰ পৰাই মই আগতে উল্লেখ কৰিছোঁ যে 5,55,000 প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণ কৰি ইয়াৰ আগতেও আমি কিমান ঘৰ দিছোঁ 3 লাখ ঘৰ আমি শংকৰদেৱ কলাক্ষেত্ৰত দিছিলোঁ। অৰ্থাৎ 2 বছৰৰ ভিতৰত 9 লাখ লোকক আমি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণ কৰি দিব পাৰিছিলোঁ। আৰু তেনে সোণালী ক্ষণ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ হাতেদি এই 5,55,000 হিতাধিকাৰীয়ে ঘৰ পাব, ই আমাৰ বাবে এটা গৌৰৱৰ কথা। মেলেং মেটেলিত অনুষ্ঠিত হোৱা সেই ক্ষণটো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বৰ্তমানলৈকে নিৰ্বাচিত বা বিভিন্ন সময়ত ঘৰ পোৱা 20 লাখ আৱাসীয়ে ভাৰ্চুৱেলি একোটা স্থানত সমবেত হৈ পঞ্চায়তত সমবেত হৈ উপভোগ কৰিব। সেই দিনটোত 10,000 লাখপতি বাইদেউ উপস্থিত থাকিব আৰু অসমৰ লাখপতি বাইদেউৰ ওপৰত আমি এখন বুকলেট কৰিছোঁ। সেই বুকলেটখনত তেওঁলোকৰ জীৱনৰ সঁচা কাহিনীবোৰ থাকিব। সেই বুকলেটখনো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শুভ উদ্বোধন কৰিব। আৰু স্বাভাৱিকভাৱে অসমৰ 40 লাখ আত্মসহায়ক গোটৰ সদস্যসকলেও এই অনুষ্ঠান পঞ্চায়তত সমবেত হৈ উপভোগ কৰিব। আমি দেখা পাইছোঁ বা আমি যিটো অনুমান কৰিছোঁ, আমাৰ পাৰ্টিৰ কাৰ্যকৰ্তা বা পাৰ্টিৰ যিটো ছিষ্টেম তাক বাদ দিও 60 লাখ হিতাধিকাৰীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাই হওক, লাখপতি বাইদেৱে হওক বা উদ্যমিতা আঁচনিয়ে হওক, 60 লাখ হিতাধিকাৰীয়ে ভাৰ্চুৱেলি সেইদিনাখনৰ অনুষ্ঠানটি উপভোগ কৰিব। পুনৰবালৈ পৰিচয় এই মুহূৰ্তত এনেদৰে এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল যোগে এই কথা অৱগত কৰোৱা দেখিবলৈ পোৱা যায়, যিহেতু আজি অসমত উপস্থিত হ'ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আজিৰ নিশাটো তেখেতে কাজিৰঙাত কটাব আৰু তাৰ পাছতেই কাইলৈ এক বিশাল জনসভা যোৰহাটত অংশগ্ৰহণ কৰিব আৰু তাৰ পাছতেই ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ বাবে বৃহৎ ঘোষণা কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আৰু লাখ লাখ হিতাধিকাৰী উপকৃত হ'ব, যিহেতু যিসকলে চৰকাৰী পকী গৃহ লাভ কৰিবৰ বাবে আবেদন কৰিছিল তেখেতসকলৰ তালিকা ইতিমধ্যে প্ৰকাশ পাইছে। প্ৰায় 6 লাখ পৰিয়ালক 6 লাখ লোকক কাইলৈ দিনটোত চৰকাৰী গৃহ প্ৰদান কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আৰু কালিৰ দিনটোত সংবাদমেল সম্বোধন কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা অৱগত কৰোৱা দেখিবলৈ পোৱা যায় যে কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ কাম লৈ ৰাজ্যত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। হিতাধিকাৰীৰ বাবে বিভিন্ন আঁচনি ঘোষণা কৰিব, ঘৰ প্ৰদান কৰিব। কেৱল মাত্ৰ এতিয়া চৰকাৰী পকী ঘৰেই নহয়, ইয়াৰ সমান্তৰালকৈ হিতাধিকাৰীসকলে লাভ কৰিব আন 4টাকৈ বিশেষ সুবিধা। আৰু আমি ইতিমধ্যে উল্লেখ কৰিছোঁ সেই বিশেষ 4টা সুবিধা হৈছে যে সৌভাগ্য আঁচনিৰ অধীনত বিদ্যুৎ সংযোগ, প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ অধীনত গেছ চিলিণ্ডাৰ, স্বচ্ছ ভাৰত অভিযান গ্ৰামীণৰ অধীনত ব্যক্তিগত শৌচালয়, জল জীৱন মিছনৰ যোগেদি খোৱা পানী যোগান ইত্যাদি কেইবাটাও বিশেষ সুবিধা লৈ আহিব। অৰ্থাৎ চৰকাৰী পকী ঘৰ লাভ কৰাৰ মানি ইত্যাদি বিভিন্ন আঁচনিৰ সুবিধা লাভ কৰা হিতাধিকাৰীসকলে। গতিকে হিতাধিকাৰীসকলৰ বাবে ভাল খবৰ। কালিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছিল যে 5,55,550টা ঘৰ যিহেতু হিতাধিকাৰীক প্ৰদান কৰা হ'ব,
অৰ্থাৎ প্ৰায় 6 লাখ হিতাধিকাৰীক এনেদৰে এতিয়া উপকৃত কৰিব মোদী চৰকাৰে অৰ্থাৎ আজি অসম ভ্ৰমণ কৰিব অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আৰু কাইলৈ এই বৃহৎ ঘোষণা কৰিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে যোৰহাটত এক বিশাল জনসভাত অংশগ্ৰহণ কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এনেদৰে ৰাজ্যবাসীৰ বাবে এই ভাল খবৰটো প্ৰদান কৰিব গতিকে ৰাজ্যবাসীয়ে উপকৃত হ'ব পাৰিব বিভিন্ন আঁচনিৰ সুবিধা লাভ কৰিব চৰকাৰী পকী গৃহ লাভ কৰাৰ মানে আন 4খন বিশেষ আঁচনিৰ অধীনত 4টা বিশেষ সুবিধা লাভ কৰিব হিতাধিকাৰীসকলে সংবাদমেল যোগে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালিৰ দিনটোত এই কথা উল্লেখ কৰা দেখিবলৈ পোৱা গৈছিল পুনৰবাৰ সংবাদমেলৰ অৰ্থাৎ মুখ্যমন্ত্ৰীগৰাকীৰ সংবাদমেলৰ ক্ৰিয়দাংশ আমি আগবঢ়াৰ চেষ্টা কৰিছোঁ তেখেতে অসমৰ ৰাইজৰ বাবে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ কেইবাটাও প্ৰকল্পৰ শুভ উদ্বোধন কৰিব এই মেলেং মেটেলি যিটো খেলপথাৰ বা মেলেং মেটেলি পথাৰ তাতে অনুষ্ঠিত হোৱা সভাত এটা ভাৰতৰ ভিতৰতে এটা নতুন অভিলেখ স্থাপন কৰি তেখেতে একেলগে একেটা ভেনুৰ পৰাই 5,55,550টা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ হিতাধিকাৰীসকলক প্ৰদান কৰিব ইয়াৰ আগতে ভাৰতত একেখন মঞ্চৰ পৰাই 5,55,555টা ইমান সংখ্যক গৃহ একেটা স্থানৰ পৰাই হিতাধিকাৰীসকলক দিয়া হোৱা নাছিল সেই ফালৰ পৰা সেইদিনাখন অসমে এটা নতুন অভিলেখ স্থাপন কৰিব লাচিত বৰফুকন আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ উপৰিও মেলেং মেটেলি ফিল্ডৰ পৰাই বা পথাৰৰ পৰাই প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সদ্য নিৰ্মিত তিনিচুকীয়া মেডিকেল কলেজখনো শুভ উদ্বোধন কৰিব ইয়াৰ উপৰিও সেই সভাৰ পৰাই মই আগতে উল্লেখ কৰিছোঁ যে 5,55,000 প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণ কৰি ইয়াৰ আগতেও আমি কিমান ঘৰ দিছোঁ 3 লাখ ঘৰ আমি শংকৰদেৱ কলাক্ষেত্ৰত দিছিলোঁ অৰ্থাৎ 2 বছৰৰ ভিতৰত 9 লাখ লোকক আমি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণ কৰি দিব পাৰিছিলোঁ আৰু তেনে সোণালী ক্ষণ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ হাতেদি এই 5,55,000 হিতাধিকাৰীয়ে ঘৰ পাব ই আমাৰ বাবে এটা গৌৰৱৰ কথা মেলেং মেটেলিত অনুষ্ঠিত হোৱা সেই ক্ষণটো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বৰ্তমানলৈকে নিৰ্বাচিত বা বিভিন্ন সময়ত ঘৰ পোৱা 20 লাখ আৱাসীয়ে ভাৰ্চুৱেলি একোটা স্থানত সমবেত হৈ পঞ্চায়তত সমবেত হৈ উপভোগ কৰিব সেই দিনটোত 10,000 লাখপতি বাইদেউ উপস্থিত থাকিব আৰু অসমৰ লাখপতি বাইদেউৰ ওপৰত আমি এখন বুকলেট কৰিছোঁ সেই বুকলেটখনত তেওঁলোকৰ জীৱনৰ সঁচা কাহিনীবোৰ থাকিব সেই বুকলেটখনো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শুভ উদ্বোধন কৰিব আৰু স্বাভাৱিকভাৱে অসমৰ 40 লাখ আত্মসহায়ক গোটৰ সদস্যসকলেও এই অনুষ্ঠান পঞ্চায়তত সেই মেলেং মেটেলি খেলপথাৰত তেখেতে অসমৰ ৰাইজৰ বাবে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ কেইবাটাও প্ৰকল্পৰ শুভ উদ্বোধন কৰিব এই মেলেং মেটেলি যিটো খেলপথাৰ বা মেলেং মেটেলি পথাৰ তাতে অনুষ্ঠিত হোৱা সভাত এটা ভাৰতৰ ভিতৰতে এটা নতুন অভিলেখ স্থাপন কৰি তেখেতে একেলগে একেটা ভেনুৰ পৰাই 5,55,550টা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ হিতাধিকাৰীসকলক প্ৰদান কৰিব ইয়াৰ আগতে ভাৰতত একেখন মঞ্চৰ পৰাই
5,55,555টা ইমান সংখ্যক গৃহ একেটা স্থানৰ পৰাই হিতাধিকাৰীসকলক দিয়া হোৱা নাছিল। সেই ফালৰ পৰা সেইদিনাখন অসমে এটা নতুন অভিলেখ স্থাপন কৰিব। লাচিত বৰফুকন আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ উপৰিও মেলেং মেটেলি ফিল্ডৰ পৰাই বা পথাৰৰ পৰাই প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সদ্য নিৰ্মিত তিনিচুকীয়া মেডিকেল কলেজখনো শুভ উদ্বোধন কৰিব। ইয়াৰ উপৰিও সেই সভাৰ পৰাই মই আগতে উল্লেখ কৰিছোঁ যে 5,55,000 প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণ কৰি ইয়াৰ আগতেও আমি কিমান ঘৰ দিছোঁ 3 লাখ ঘৰ আমি শংকৰদেৱ কলাক্ষেত্ৰত দিছিলোঁ। অৰ্থাৎ 2 বছৰৰ ভিতৰত 9 লাখ লোকক আমি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণ কৰি দিব পাৰিছিলোঁ। আৰু তেনে এক সোণালী ক্ষণ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ হাতেদি এই 5,55,000 হিতাধিকাৰীয়ে ঘৰ পাব, ই আমাৰ বাবে এটা গৌৰৱৰ কথা। মেলেং মেটেলিত অনুষ্ঠিত হোৱা সেই